My dear viewers and learners, welcome. নমস্কাৰ। গুণোৎসৱ প্ৰথম পৰ্যায় 2024 চনত প্ৰথম দিনা পঞ্চম শ্ৰেণীৰ লেংগুৱেজ টুৰ প্ৰশ্নকাকতখন সমাধান কৰি বুজাই দিয়াৰ চেষ্টা কৰা হৈছে। প্ৰথমে আছে ৰিড দ্য ফলোইং পেছেজ এণ্ড এনচাৰ দ্য কুৱেশ্যনছ। প্ৰথমে পেছেজটো ভালদৰে পঢ়িব গৈছে আৰু প্ৰশ্নসমূহৰ উত্তৰ দিব গৈছে। পেছেজটো আছিলে শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱ was born in 1449 in a village called আলিপুখুৰী। তাৰমানে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 চনত আলিপুখুৰী নামৰ এখন গাঁৱত। ইট ইজ ইন দ্য ডিষ্ট্ৰিক্ট অফ নগাঁও। এইটো কোন ডিষ্ট্ৰিক্টত আছিলে, কোন জিলাত আছিলে? নগাঁও জিলাত। হিজ ফাদাৰ্ছ নেম ৱাজ কুসুম্বৰ ভূঞা এণ্ড হিজ মাদাৰ্ছ নেম ৱাজ সত্যসন্ধা দেৱী। তেওঁৰ দেউতাকৰ নাম আছিলে কুসুম্বৰ ভূঞা আৰু মাকৰ নাম আছিলে সত্যসন্ধা দেৱী। হি লষ্ট হিজ পেৰেণ্টছ এট এন আৰ্লি এজ। তেওঁ মা দেউতাকক হেৰুৱাইছিল, একেবাৰে অতি সোনকালে হেৰাইছিল। চ' হি ৱাজ ব্ৰট আপ বাই হিজ গ্ৰাণ্ড মাদাৰ খেৰচুতি। সেয়েহে তেওঁক লালন পালন কোনে কৰিছিলে বা চোৱা চিতা কোনে কৰিছিলে? তেওঁৰ আইতাকে, খেৰচুতি আইতাকে। হি এটেণ্ডেড মহেন্দ্ৰ কন্দলী স্কুল এট দ্য এজ অফ 12। তেওঁ 12 বছৰ বয়সত মহেন্দ্ৰ কন্দলী দেৱৰ স্কুলত এডমিশ্যন লৈছিলে বা ভৰ্তি হৈছিল। এট ছাচ এ য়ং এজ হি ৰোট হিজ ফাৰ্ষ্ট ৱেল নোন পয়েম কৰতল কমলা। আৰু এই বয়সতে তেওঁ প্ৰথম বিখ্যাত কবিতা পুথি লিখিছিলে, তাৰ নাম কি? কৰতল কমলা। লেটাৰ হি ষ্টাৰ্টেড অংকীয়া ভাওনা এণ্ড সত্ৰীয়া ডান্স ফ্ৰম হ'ব FORM। তেওঁ তাৰপিছত কি কৰিছিলে? অংকীয়া ভাওনা আৰু সত্ৰীয়া নৃত্য তেওঁ আৰম্ভ কৰিছিল। হি ৰোট WROT ভুল আছে WROT। হি ৰোট 6 গ্ৰেট প্লেচ। তেওঁ 6টা ডাঙৰ বা মহান প্লেও লিখিছিল। Some of them are ৰাম, বিজয়া, কেলিগোপাল, কলিয়াদমন। ইয়াৰ ভিতৰত বিজয়া, কেলিগোপাল, কলিয়াদমন ইত্যাদি উল্লেখযোগ্য আছিল। হি ৰোট চাম ফেমাছ ডিভোচনেল ছংছ কল্ড বৰগীত। তেওঁ বৰগীতো লিখিছিল। শংকৰদেৱ ডাইড ইন 1568। তেওঁ 1568 মৃত্যু হয় এট দ্য এজ অফ 119 years ইন কোচবিহাৰ। কিমান বয়সত? 119 বছৰ বয়সত কোচবিহাৰত তেওঁৰ মৃত্যু হয়। মাই ডিয়াৰ ভিউৱাৰ্ছ এণ্ড লাৰ্নাৰ্ছ, এইটোত কিছুমান ভুল ৱাৰ্ড লিখিছে। এইটো এজনী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে লিখিছে পেছেজটো। নাও এতিয়া আমি প্ৰশ্নবোৰ চাই লওঁ। হু ব্ৰট আপ শংকৰদেৱ? মানে শংকৰদেৱৰ কোনে লালন পালন বা চোৱা চিতা কৰিছিল? এতিয়া আমি পাইছিলোঁ ন, ইয়াত কোনে কৰিছিল? মা দেউতা ঢুকোৱাৰ পিছত ইয়াত আমি পাইছিলোঁ যে হি ৱাজ ব্ৰট আপ বাই হিজ গ্ৰাণ্ড মাদাৰ খেৰচুতি। এইটো আছিল নে? তেনেহ'লে আমি অপশ্যনকেইটা চাওঁ। অপশ্যন কি আছে, কোনটো হ'ব? ইয়াত দিছে মহেন্দ্ৰ কন্দলী খেৰচুতি, এইটোৱেই হ'ব। বি অপশ্যন কোনটো হ'ব? KHERSUTI। পিছৰ প্ৰশ্ন, হুইচ ওৱান অফ দ্য ফলোইং ৱাজ শংকৰদেৱছ ফাৰ্ষ্ট পয়েম? এই শংকৰদেৱৰ প্ৰথম কবিতা কোনটো আছিলে? এই অপশ্যনটো দিছে কৰতল কমলা, বিটো দিছে ৰাম বিজয়া, চি দিছে কেলিগোপাল, ডি দিছে কলিয়াদমন। আমি পাইছিলোঁ ইয়াত প্ৰথম কবিতাটো কি আছিলে? কৰতল কমলা। তেনেহ'লে আমি দেখিলোঁ কোন অপশ্যনটো শুদ্ধ? এই অপশ্যনটো শুদ্ধ।
পিছৰ প্ৰশ্ন আছিলে হুইচ অন অফ দ্য ফলোয়িং ৱাৰ্ডছ ইজ দ্য অপজিট অফ দ্য ৱাৰ্ড অল্ড মানে অল্ড ইয়াৰ বিপৰীত শব্দটো কি অল্ড মানে কি বৃদ্ধ তেনে ইয়াৰ বিপৰীত শব্দ কি গ্ৰেট গ্ৰেট মানে মহান ফেমাছ ইয়ং ডিভোশনেল কি হ'ব ইয়ং অল্ড ইয়ং মাই ডিয়াৰ ভিউৱাৰ্ছ এণ্ড লাৰ্ণাৰ্ছ এই পেছেজটো এজনী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে লিখিছিল সেয়ে কিছু ভুল ত্ৰুটি থাকি যাব পাৰে পেছেজত লেট আছ বিগিন এ জাৰ্ণি টু শিৱসাগৰ ইট ৱাজ এ উইণ্টাৰ ইভিনিং তাৰমানে এইটো আছিলে শীতকালীন এটা ইভিনিং সন্ধিয়া আই ৱাজ শ্লিপিং পিচফুলি তাৰ মই খুব শান্তি মনেৰে শুই আছিলোঁ ছাডেনলি অকস্মাত আই ফাউণ্ড মাই চেল্ফ ইন শিৱসাগৰ উইথ মাই পেৰেণ্টছ এণ্ড ছিষ্টাৰ কৃষ্ণা আৰু মই নিজকে ক'ত পালোঁ শিৱসাগৰত মোৰ পেৰেণ্টছ মা দেউতাৰ লগত আৰু লগতে মোৰ ছিষ্টাৰ বা ভনী কৃষ্ণাৰ লগত দেয়াৰ উই ফাৰ্ষ্ট ভিজিটেড দ্য ৰংঘৰ তাত আমি প্ৰথমে ৰংঘৰলৈ গৈছিলোঁ দেন উই হেড টি এট এ টি ষ্টল তাৰপিছত আমি টি চাহ দোকানত চাহ খালোঁ নেয়াৰ ইট ইয়াৰ ওচৰত ফ্ৰম দেয়াৰ তাৰপিছত উই ৱেণ্ট টু চি দ্য জয়দৌল লগতে জয়দৌলত গৈছিলোঁ এণ্ড জয়সাগৰলৈ গৈছিলোঁ উই আৰ হেপী টু চি দ্য ভাষ্ট জয়সাগৰ আমি বিশাল জয়সাগৰ চাই আমি খুবেই আনন্দিত হৈছিলোঁ জয়সাগৰ পুখুৰী চাই টেংক মানে পুখুৰী এট লাষ্ট অৱশেষত উই ডিচাইডেড টু গো টু দ্য তলাতল ঘৰ তাৰপিছত আমি তলাতল ঘৰলৈ গ'লোঁ উই ৱাকড এৰাউণ্ড ইট আমি তলাতল ঘৰৰ চাৰিপাশে ফুৰিলোঁ বা খোজকাঢ়িলোঁ আফটাৰ চাম টাইম কিছু সময়ৰ পিছত উই ফেল্ট টায়াৰ্ড আমি অলপ ক্লান্ত বোধ কৰিলোঁ আমি অলপ এণ্ড ছেট অন দ্য গ্ৰীণ ইন ইটছ ইয়াৰ্ড মাই ছিষ্টাৰ আস্কড ফৰ এন আইচক্ৰীম তাত আমি ঘাঁহনিত বহিলোঁ আৰু মোৰ ছিষ্টাৰে আইচক্ৰীম বিচাৰিছিলে এজ ইট ৱাজ কোল্ড মাই ফাদাৰ ডিড নট এলাউ যিহেতু ঠাণ্ডা আছিলে সেইকাৰণে দেউতাই আইচক্ৰীম নিদিলে এলাউ নকৰিলে বা সন্মতি নিদিলে শ্বি ফেল্ট ভেৰি ছেড তাই দুখ পালে বেজাৰ পালে আই ট্ৰাইড টু কনফাৰ হাৰ এজ উই আৰ এনজয়িং দ্য বিউটি অফ দ্য মনুমেণ্টছ আমি তাইক বুজাবলৈ চেষ্টা কৰিলোঁ তাইক যে আমি কি কৈছোঁ উপভোগ কৰি আছোঁ বিউটি সৌন্দৰ্য আৰু এই মনুমেণ্টবিলাকৰ স্মৃতি এট ডেট মুমেণ্ট সেই সময়ত আই হাৰ্ড ছামৱান কলিং মি সেই মুহূৰ্ততে কোনোবাই মোক মাতিলে টু মাই ছাৰপ্ৰাইজ মই খুব ছাৰপ্ৰাইজ হৈ গ'লোঁ আচৰিত হৈ গ'লোঁ আই ফাউণ্ড মাই চেল্ফ অন বেড শ্লিপিং মই বিচনাত কি হৈছিলোঁ শুই আছিলোঁ আই চ' মাই মাদাৰ ষ্টেণ্ডিং নিয়াৰ মি মই দেখিলোঁ যে মোৰ মা মোৰ ওচৰত আছে এণ্ড ষ্টেৰিং চাই আছে শ্বি আস্কড তেওঁ সুধিলে হোৱাট আৰ ইউ স্পিকিং ইন ইউৰ ড্ৰিম তুমি তোমাৰ সপোনত কি কৈ আছিলে বুলি মায়ে সুধিলে আই চুন ৰিয়েলাইজ মই বুজি পালোঁ ডেট ইট ৱাজ এ ড্ৰিম এইটো কি আছিলে ড্ৰিম আছিলে সপোন আই টল্ড হাৰ এভৰিথিং মই সকলো কথা ক'লোঁ শ্বি স্মাইল্ড মায়ে কি কৰিলে হাঁহিলে এণ্ড প্ৰমিছ টু টেক আছ টু শিৱসাগৰ তেতিয়া মায়ে ক'লে প্ৰমিছ কৰিলে মানে যে শিৱসাগৰলৈ লৈ যাব ইন দ্য নেক্সট ছামাৰ ভেকেশ্যন পৰৱৰ্তী ছামাৰ ভেকেশ্যনত গৰমৰ বন্ধত এতিয়া আমি প্ৰশ্নবিলাক সমাধান কৰিম এই প্ৰশ্ন দিছে হোৱাট ডিড দ্য ফেমিলি ভিজিট ফাৰ্ষ্ট ইন শিৱসাগৰ শিৱসাগৰত প্ৰথমতে তেওঁলোকে কি ভিজিট কৰিছিলে বা কি দেখিছিল প্ৰথমটো অপশ্যন দিছে দ্য জয়সাগৰ দ্য তলাতল ঘৰ দ্য ৰংঘৰ দ্য জয়দৌল ইয়াত আছিলে না উই ফাৰ্ষ্ট ভিজিটেড দ্য ৰংঘৰ আমি পাইছিলোঁ যে আমি প্ৰথমে হোৱাট ডিড দ্য ফেমিলি ভিজিট ফাৰ্ষ্ট ইন শিৱসাগৰ আমি পাইছিলোঁ যে দ্য ৰংঘৰ তো এই অপশ্যনটো দিব তাৰমানে চি অপশ্যনটো দিব নেক্সট প্ৰশ্নটো আছিলে উই ৱাকড এৰাউণ্ড ইট হোৱাট ডাজ দ্য ৱাৰ্ড ইট ৰেফাৰ টু হেয়াৰ ইট কথাটোৱে কি বুজাইছে উই ৱাকড এৰাউণ্ড ইট মানে এৰাউণ্ড মানে আমি ইয়াৰ চাৰিকাষে খোজকাঢ়িছিলোঁ এতিয়া ইট বুলিলে কি বুজাইছে দ্য ৰংঘৰ না দ্য জয়দৌল না জয়সাগৰ না দ্য তলাতল ঘৰ আমি এবাৰ চাই লওঁ
ইয়াত আমি পাইছিলোঁ যে এট লাষ্ট উই ডিচাইডেড টু গো টু দ্য তলাতল ঘৰ উই ৱাকড এৰাউণ্ড ইট তাৰমানে তলাতল ঘৰৰ চাৰিকাষে আমি খোজ কাঢ়িছিলোঁ তেনেহ'লে আমি শুদ্ধ অপশ্যনটো কি পাইছিলোঁ দ্য তলাতল ঘৰ পিছত আছিলে হুইচ ওৱান অফ দ্য ফলোয়িং ৱৰ্ডছ ইজ দ্য কাৰেক্ট অপশ্যন টু কমপ্লিট দ্য চেণ্টেঞ্চ এই বাক্যটো সম্পূৰ্ণ কৰাৰ বাবে কোনটো শব্দ উপযুক্ত হ'ব আই অলৱেজ ডেছ আছে মাই লাঞ্চ বাই মাইছেল্ফ আমি সদায় মোৰ লাঞ্চ মই নিজেই কি কৰোঁ প্ৰস্তুত কৰিব প্ৰিপেয়াৰ কৰি হ'ব তাৰমানে প্ৰথমটো প্ৰিপেয়াৰ মানে প্ৰস্তুত কৰা নেক্সট পেছেজটো আছিলে মাই ভিলেজ মোৰ গাঁও আই লিভ ইন মিলনপুৰ মই মিলনপুৰত থাকোঁ ইট ইজ এ স্মল এণ্ড বিউটিফুল ভিলেজ এইটো এটা সৰু স্মল মানে সৰু আৰু বিউটিফুল মানে ধুনীয়া গাঁও দেয়াৰ ইজ এন অংগনবাদী চেণ্টাৰ ইন আৱাৰ ভিলেজ তাৰমানে আমাৰ গাঁওখনত এটা অংগনবাদী চেণ্টাৰ আছে ইট ইজ ছিটুৱেটেড বিচাইড এ প্ৰাইমেৰী স্কুল বিচাইড মানে কাষত আৰু এইটো অংগনবাদী চেণ্টাৰটো ক'ত আছে প্ৰাইমেৰী মানে এটা প্ৰাথমিক বিদ্যালয়ৰ কাষত উই অলছ' হেভ এ হাই স্কুল এ পোষ্ট অফিচ এণ্ড এ প্ৰাইমেৰী হেল্থ চেণ্টাৰ আৰু কি কি আছে এটা হাই স্কুল আছে মানে উচ্চ মাধ্যমিক বিদ্যালয় আছে পোষ্ট অফিচ আছে আৰু এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে আৱাৰ ভিলেজ ইজ ৱেল ন'ন ফৰ ইটছ ক্লিনিনেছ এণ্ড বিউটি আমাৰ গাঁওখন কিহৰ কাৰণে বিখ্যাত তাতকৈ চাফ চিকুণতা আৰু সৌন্দৰ্যৰ কাৰণে most of the villagers are literate বেছিভাগ গাঁৱৰ মানুহে শিক্ষিত literate মানে শিক্ষিত the parents are very careful about the education of their children আৰু গাঁৱত থকা মানুহবিলাকৰ মা দেউতাসকলে খুবেই যত্নৱান হয় শিক্ষাৰ প্ৰতি তেওঁলোকৰ ল'ৰা ছোৱালীৰ গ্ৰ'য়িং ক্ৰপছ তাৰমানে গাঁৱৰ মানুহবিলাকে কি কৰে তেওঁলোকে শাক পাচলি খেতি কৰি জীৱিকা নিৰ্বাহ কৰে they also grow organic vegetables তেওঁলোকে কি কৰে অৰ্গেনিক মানে অৰ্গেনিক শাক পাচলি তেওঁলোকে উৎপাদন কৰে a weekly market is held here every Sunday ইয়াত প্ৰতি দেওবাৰে কি হয় এখন বজাৰ বহে সাপ্তাহিক বজাৰ the villagers sell their vegetables here ইয়াত গাঁৱৰ মানুহবিলাকে কি কৰে শাক পাচলি বেচে it has become an attraction for the people তাৰমানে এইটো মানুহবিলাকৰ এটা এট্ৰেকশ্যন হৈ গ'ল মানে খুব আকৰ্ষণ কেন্দ্ৰস্থল পৰিণত হৈছে এই বজাৰখন দ্য ভিলেজাৰ্ছ অৰ্গেনাইজ ভোগালী মেলা এভৰি ইয়াৰ গাঁৱৰ মানুহবিলাকে ভোগালী মেলা প্ৰতি বছৰ অৰ্গেনাইজ কৰে পিপুল ফ্ৰম দ্য নিয়াৰ বাই টাউন ভিজিট ইট উইথ এ গ্ৰেট জয় আৰু ইয়ালৈ ওচৰত থকা চহৰৰ পৰা মানুহবিলাক আহি আনন্দ কৰে এতিয়া আমি প্ৰশ্নবোৰ চাই হোৱাট ইজ ছিটুৱেটেড বিচাইড এ প্ৰাইমেৰী স্কুল প্ৰাইমেৰী মানে প্ৰাথমিক বিদ্যালয়ৰ কাষত কি আছে এন অংগনবাদী চেণ্টাৰ এ পোষ্ট অফিচ এ প্ৰাইমেৰী হেল্থ কেয়াৰ এ হাই স্কুল কোনটো আছিলে এন অংগনবাদী চেণ্টাৰ এইটো শুদ্ধ আমি ইয়াত পাইছিলোঁ না দেয়াৰ ইজ এন অংগনবাদী চেণ্টাৰ ইন আৱাৰ ভিলেজ ইট ইজ ছিটুৱেটেড বিচাইড এ প্ৰাইমেৰী স্কুল এতিয়া পিছৰ প্ৰশ্ন Why does the weekly market attract the people? এই সাপ্তাহিক বজাৰখনে মানুহবিলাকক কিয় আকৰ্ষণ কৰিছিল ইয়াত দিছে প্ৰথমতে বিকজ দ্য ভিলেজাৰ্ছ অৰ্গেনাইজ ভোগালী মেলা দেয়াৰ কাৰণ গাঁৱৰ মানুহবিলাকে তাক ভোগালী মেলাৰ আয়োজন কৰে বুলি বিটো দিছে বিকজ মিলনপুৰ ইজ ৱেল ন'ন ফৰ ইটছ ক্লিনিনেছ এণ্ড বিউটি নাকি কাৰণটো এইটো দিছে মিলনপুৰ কিয় বিখ্যাত তাৰ চাফ চিকুণতা আৰু সৌন্দৰ্যৰ কাৰণে এইটো হ'ব না বিকজ অফ দ্য পিপুল গেট টু বাই ফ্ৰেছ এণ্ড অৰ্গেনিক ভেজিটেবল নাকি মানুহবিলাকে তাত ফ্ৰেছ সতেজ আৰু অৰ্গেনিক শাক পাচলি পায় এইটো শুদ্ধ হ'ব তাৰমানে এই বজাৰখনত আহিলে মানুহে কি পায় কি কিনিব পাৰিব ফ্ৰেছ সতেজ আৰু অৰ্গেনিক মানে জৈৱিক শাক পাচলি কিনিব পাৰে সেইকাৰণে আহে দ্বিতীয়টো নহয় বিকজ দ্য এনভাইৰনমেণ্ট অফ দ্য মিলনপুৰ ইজ পিচফুল তেনেহ'লে এ চি অপশ্যনটো শুদ্ধ হ'ব পিছৰ প্ৰশ্ন হুইচ ওৱান অফ দ্য ফলোয়িং ৱৰ্ডছ ইজ চিমিলাৰ ইন মিনিং টু দ্য ৱৰ্ড এট্ৰেক্টিভৰ একে অৰ্থ প্ৰকাশ কৰা কোনটো শব্দ হ'ব পিচফুল মানে শান্তিপূৰ্ণ স্মল মানে সৰু গ্ৰেট মানে মহান বিউটিফুল মানে ধুনীয়া এইটোৱে হ'ব এইটোৰ লগতে মিলিছে বিউটিফুল পিছৰ প্ৰশ্ন হুইচ ওৱান অফ দ্য ফলোয়িং ৱৰ্ডছ ইজ দ্য কাৰেক্ট অপশ্যন টু কমপ্লিট দ্য চেণ্টেঞ্চ ৰাজু ইজ ডেছ দেন কিৰণ
দিয়া আছে এটা কোনটো অপশ্যন ইয়াত শুদ্ধ বুলি বিবেচিত হ'ব কোনটো বহিব তল বহিব না তলাৰ বহিব না তলেছ বহিব না মোৰ তলাৰ বহিব যেহেতু এটা কম্পাৰেটিভ ডিগ্ৰী আছে দেন আছে যে কম্পাৰেটিভ ডিগ্ৰীত আছে দুটাৰ মাজত তুলনা হ'লে আমি কম্পাৰেটিভ ডিগ্ৰীত কৰিব লাগে তেনেহ'লে কি বহিব তলাৰ ৰাজু ইজ তলাৰ দেন কিৰণ ইয়াত তলাৰ হ'ব তো বি অপশ্যনটো থ্যাংকস ফৰ ৱাচিং ষ্টে কানেক্টেড থ্যাংক ইউ সো মাচ